প্ৰথম লক্ষ্যবস্তুটো ক'ত আছিল তোমাৰ প্ৰথম লক্ষ্যবস্তুটো আছিল তোমাৰ অসীমত অসীমক নাম্বাৰিং কৰা 1 নেক্সট চিৰ বাহিৰত আছে ইয়াক কৰা 2 সিক কৰা 3 ইয়াৰ দুটাৰ মাজতটোক কৰা 4 এফ টুক কৰা 5 তাৰ পিছত এটুক কৰা 6 ঠিক আছে নেক্সট আকৌ ইয়াৰ পৰা 7 স্টাৰ্ট কৰা 7 8 9 10 11 12 টু পিছফালে লৈ আহা ঠিক আছে এইটোৰ নামটো এতিয়া কিয় 12 ৰুল দিলো মানে দুটা যোগ কৰি 12 পাব লাগে এতিয়া 12 কেনেকৈ পাবা সাপোজ 1 টো যদি মই লও 1 ৰ লগত কি যোগ কৰিলে 12 পাবা 11 তাৰ মানে 1 টো কি ৰিপ্ৰেজেন্ট কৰাছিলে তোমাৰ 1 টো অসীমত বুজায় অসীমত থাকিলে তাৰ মানে ক'ত হ'ব তোমাৰ এতিয়া ফোকাসত হ'ব ছবি নাকাকে গম পালা ঠিক আছে তাৰ পিছত 2 টোৱে কি ৰিপ্ৰেজেন্ট কৰিছিল সিৰ বাহিৰত থাকিলে 2 এ 10 12 তো 10 কোড আছে সি আৰু এফৰ মাজত গটিকে প্ৰতিবিম্ব ক'ত হ'ব তোমাৰ সি আৰু এফৰ মাজত তো সেই এনেকৈ তাৰ মানে কি হয় তোমালোকে বাকি কেটাও চাব পাৰিবা সপোজ 5 ৰ লগত কি যোগ কৰিম 7 গটিকে এফত যেতিয়া আছে প্ৰতিবিম্ব 7 মানে কি হ'ব তোমাৰ অসীমত হ'ব ঠিক আছে খালি এইটো মনত ৰাখিবা এইটো যোগ কৰি নহয় ডাইৰেক্ট 6 দুগুণ 12 এনেকৈ মনত ৰাখিবা 6 6 12 ঠিক আছে হেনেকে মনত ৰাখিবা গটিকে এইটো কি হ'ব 6 ৰ লগত ডাইৰেক্ট 12 ঠিক আছে তো এনেকৈ তোমালোকে তাৰ মানে কি বহুত টাইম বাচাব পাৰি